নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৩ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ অংশটি এই অংশটিত কিনো আছে চাওচোন আহা ভাষা অধ্যয়ন ৫ ক আহাচোন কি আছে পঢ়ি চাও বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাও আহা কি কৈছে এই বাওঁফালে থকা শব্দবিলাকৰ লগত সোঁফালে থকা শব্দবিলাক মিলাব কৈছে বাওঁফালে আমাৰ হোৱা যিবিলাক হয় আমাৰ সেই শব্দবিলাক আছে আৰু সোঁফালে যিবিলাক নহয় সেই শব্দবিলাক আছে আহাচোন শব্দবিলাক পঢ়ি চাও কিনো আছে ধোৱা যাও দিব গাব চুব খেলিব নাযাও নাগাব নেখেলিব নুধুৱা নিদিব নচুব এতিয়া আমি মিলাই চাও আহা ধোৱা নুধুৱা মিলাই থোৱা আছে নহয়নে এবাৰ পিছৰ শব্দটো লৈ যাও আহাচোন যাও যাওৰ লগত কোনটো মিলিব নাযাও গতিকে আমি কি কৰিম যাওৰ লগত কোনটো মিলাম নাযাও নহয়নে তাৰ পাছতে আছে দিব দিব আৰু নোহোৱা হবলে হলে কি হব নিদিব তাৰ পাছতে আছে গাব গাবৰ লগত কোনটো হব নাগাব নহয়নে চুব চুবৰ লগত নচুব খেলিব খেলিবৰ লগত কি হব নেখেলিব তোমালোকেও এনেদৰে পঢ়ি মিলাবলৈ যত্ন কৰিবা তাৰ মানে বাওঁফালে থকা শব্দখিনিৰ লগত সোঁফালে থকা শব্দখিনি বিপৰীত হয় বাওঁফালে যিখিনি শব্দ আছে তাৰ বিপৰীত শব্দটো বিপৰীতটো সোঁফালে আছে এইবাৰ চাও আহাচোন তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা ইয়াতে কি কৰিছে কিছুমান শব্দ দি থোৱা আছে কি কপৌ পুখুৰী ভুৰুংকৈ এই শব্দবিলাক ব্যৱহাৰ কৰি আমাক কি কৰিব দিছে একোটাকৈ বাক্য বনাব দিছে আহাচোন আমি চেষ্টা কৰো বাক্যসমূহ বনাবৰ বাবে প্ৰথমতে মই কপৌ শব্দটো এটা বাক্য বনাম আহাচোন কিনো লিখো বাক্যটো চোৱা তোমালোকে বগৰী গছত কপৌ চৰাই কেইটাই কি কৰিছে বাস কৰিছিল কি লিখিলো বাক্যটো বগৰী গছত কপৌ চৰাই কেইটাই বাস কৰিছিল আৰু ইয়াতে কি আছে তোমালোকৰ এই কপৌ শব্দটো আছে দেখিছানে গতিকে আমি কপৌ শব্দটোৰ এটা বাক্য গঠন কৰিলো তাৰ পাছত কি আছে পুখুৰী এতিয়া আমি কি কৰিম পুখুৰী শব্দটোৰ আন এটা বাক্য বনাও আহাচোন কিনো লিখিছো চাও পুখুৰীত মাছ থাকে এটা বাক্য বনাই দিলো তাৰ পাছত চাও আহাচোন কি আছে ভুৰুংকৈ ভুৰুংকৈ শব্দটোৰ এটা বাক্য কিনো লিখিছো চাওচোন আহা কুলি চৰাইটোৱে ভুৰুংকৈ উৰা মাৰিলে কি লিখি থোৱা আছে কুলি চৰাইটোৱে ভুৰুংকৈ উৰা মাৰিলে তাৰ পাছত চাও আহাচোন চকা এতিয়া আমি কি কৰিম চকা থকা শব্দটো থকা বাক্য লিখিম চাওচোন আহা কি লিখো চাইকেলৰ চকা দুটা তাৰ পাছত কি আছে পথাৰ আহাচোন পথাৰৰ এটা বাক্য লিখো আঘোণত ধাননি পথাৰ সোণোৱালী হয় কি লিখিলো বাক্যটো মই আঘোণত ধাননি পথাৰ সোণোৱালী হয় তাৰ পাছতে আছে কাণ কাণৰ এটা বাক্য লিখো আহাচোন গৰুৰ কাণ দুখন এনেদৰে মই এটা এটা বাক্য লিখিলো তোমালোকে এই বাক্য কেইটাৰ উপৰিও আৰু বেলেগ বাক্য গঠন কৰিবৰ কাৰণে যত্ন কৰিবাচোন এইবাৰ চাও আহা আঁচ টানি মিলাও আহা কি কৈছে আমাক আঁচ টানি মিলাব দিছে প্ৰথমতে এটা উদাহৰণো আমাক দি দিছে
কপৌৱে ৰুণ দিয়ে। কপৌৱে কি কৰে? ৰুণ দিয়ে। ঠিক তেনেকৈ আমাক বাকী চৰাইসমূহে কি কৰেনো আমাক? আস্তানি বিলাব দিছে। পাৰ চৰায়ে, কুকুৰাই, পৰুৱাই কি কৰে? আমাক আস্তানি সোঁফালে থকা অংশটোৰ লগত মিলাব দিছে। প্ৰথমতে আমি চাওঁ আহাচোন, পাৰ চৰায়ে কি কৰে বাৰু? পাৰ চৰায়েও ৰুণ দিয়ে। গতিকে আমি ৰুণ দিয়ে মিলাই দিলো। তাৰ পাছত কুকুৰাই কি কৰে? ডাক দিয়ে। গতিকে আমি ক'ত মিলালো? ডাক দিয়ে। তাৰ পাছতে কুৰুৱাই ৰাও পাৰে। এনেধৰণেৰে তোমালোকেও মিলাবলৈ যত্ন কৰিবা। এইবাৰ চাওঁ আহাচোন। আলোচনা কৰো আৰু লিখো আহা। চাওচোন আহা কিনো আছে? বাকীবোৰে হয় ভৰ দি ক'লে, পথাৰখনলৈ গৈ কপৌ কু খেলো ব'লা। এতিয়া ইয়াতে আমাক প্ৰশ্নটো কি দিছে পঢ়ি চাওঁ আহাচোন। সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা? কোৱাচোন। সিহঁতে বগৰীজোপাৰ তলতেইতো আলোচনা কৰিছিলে কপৌ কু খেলাৰ, কিন্তু বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় গ'ল বাৰু? ভাবাচোন তোমালোকে। বিভিন্ন কাৰণ হ'ব পাৰে, নহয়নে? হয়তো বগৰী গছজোপাৰ তলত কপৌ কু খেলিবৰ বাবে ঠাই নাছিলে। এইটো এটা কাৰণ হ'ব পাৰে। তাৰ উপৰিও হয়তো মুকলি পথাৰত খেলিলে তেওঁলোকে বেছি ভালদৰে খেলিব পাৰিব, নহয়নে? তোমালোকেও তোমালোকৰ মনলৈ যিটোৱে আহিছে তোমালোকে ধুনীয়াকৈ বহি লিখিবলৈ যত্ন কৰিবা। এইবাৰ চাওঁ আহাচোন। 6 নম্বৰত আছে, বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। এতিয়া কি কৈছে? বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখিব কৈছে। মই দুবিধমান লিখি ৰাখিছো। চাওচোন আহা। তোমালোকে দেখুৱাও কিনো লিখি ৰাখিছো। এইয়া চোৱা। বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছ হ'ল নেমু গছ, গোলাপ ফুলৰ গছ, কমলা গছ আদি। ইয়াৰ উপৰিও আৰু কি গছত কাঁইট আছে তোমালোকে ভাবিবাচোন আৰু আলোচনা কৰিবাচোন লগৰীয়াৰ লগত আৰু লিখিবৰ কাৰণে যত্ন কৰিবা। এইবাৰ চাওঁ আহাচোন। জানো আহা। ইয়াতে কি কৈছে? এটা দফা দি থোৱা আছে। পঢ়ি চাওঁ আহাচোন। দফাটোত কিনো আছে? বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে? কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল। এই খেলবিধ সাধাৰণতে মাঘ বিহুৰ সময়ত খেলে। আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে। এতিয়া তোমালোকে বিহুৰ সময়ত কণী যুঁজ খেলা দেখিছানে? বিহুৰ সময়ত কি কৰে? কণী যুঁজ খেলে। আৰু কোনটো বিহুত খেলে? মাঘৰ বিহুৰ সময়ত। মাঘৰ বিহুৰ সময়ত কণী যুঁজ খেলা এটা পৰম্পৰা খেল আছে। ঠিক তেনেদৰে আমাৰ ৰাজ্য অসমত বিভিন্ন ঠাইত বেলেগ বেলেগ খেলো আছে। অঞ্চল ভেদে খেলবিলাকো বেলেগ বেলেগ ধৰণেৰে খেলে। মৰমৰ অকণিহঁত, এই অংশটি ইমানতে সামৰিছো। আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম। ধন্যবাদ।